আজি অনুষ্ঠিত হোৱা একক ভাওনা সংলাপ প্ৰতিযোগিতাত মই জজাতিৰ মুক্তিলাভ নাটভাগীৰ দেউজানীৰ চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজ হংসই আপোন পাহৰা হৈ দুয়োতেই মগন। চাৰিওফালে মৌ মাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেউজানীৰ আলসুৱা হৃদয় অংগে অংগে কানি দি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে ব্ৰাহ্মণ কইনা। কিন্তু বুজিব পৰা নাছিলে দেউজানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা দেউজানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাগি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত ধান বান কৰি মোৰ সপোনৰ গাৰে। কিয় বাৰু নিষ্ঠুৰে পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক? নাই, কোনোদিনে এই দেৱজানীয়ে পুৰুষক নকৰে বিশ্বাস। নাই, কোনোদিনে